জুবিন গাৰ্গৰ লগত গোলাঘাটৰ এটা নিবিড় সম্পৰ্ক আছে আৰু দ্বিতীয়তে জুবিন গাৰ্গ হৈছে গোলাঘাটৰ জোৱাই সেইকাৰণে আমি গোলাঘটীয়া হিচাপে এটা দাবী বিভিন্ন দল সংগঠন লগতে ৰাইজৰ ফালৰ পৰা যে গোলাঘাটত যিখন উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে সেই সেতুখনৰ নাম জুবিন সেতু বা গাৰ্গ সেতু হিচাপে নামাকৰণ কৰিব লাগে সেইটো ইতিমধ্যে গোলাঘাটবাসীয়ে দাবী কৰিছে আৰু দ্বিতীয়তে আমাৰ যিটো গোলাঘাট নগৰৰ মাজমজিয়াৰ যিখিনি ঠাই বাটা পইণ্ট বুলি আমি যাক কওঁ MSR থিয়েটাৰ ছ'চাইটিৰ সন্মুখত সেই ঠাইডোখৰ গল্ডি পইণ্ট বা জুবিন পইণ্ট হিচাপে নামাকৰণ কৰিব লাগে বুলি সকলোৱে বিভিন্ন দল সংগঠনৰ লগতে গোলাঘাটবাসী ৰাইজে দাবী উত্থাপন কৰিছে। এই ঠাইটুকুৰা নেকি? এই ঠাইটুকুৰা যিটুকুৰা ঠাইৰ নাম বাটা পইণ্ট সেই ঠাইটুকুৰাৰ নাম গল্ডি পইণ্ট বা জুবিন পইণ্ট বা গাৰ্গ পইণ্ট হিচাপে নামাকৰণ কৰিব লাগে বুলি ইতিমধ্যে প্ৰশাসনক মেমৰেণ্ডামো দিয়া হৈছে আৰু আমি ৰাইজকো আহ্বান জনাইছোঁ ৰাইজে যাতে সেই নামেৰে গল্ডি পইণ্ট নামেৰে আজিৰ পৰা নিজৰ মাজত কথা বতৰা পাতোঁতে ব্যৱহাৰ কৰে। আৰু দ্বিতীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰে কৈছিলে যে সৎকাৰ হৈ যোৱাৰ পাছতে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া বা তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। এতিয়া যোৱাকালি সৎকাৰ হৈ গ'ল, জুবিন গাৰ্গ ডাঙৰীয়া পঞ্চভূতত বিলীন হৈছে, গতিকে এতিয়া আমাক একশ্যন লাগে। আশ্চৰ্যজনকভাৱে এটা বস্তু দেখিছোঁ, CIDয়ে তদন্তৰ নামত যোৰহাটলৈ আহি যিবিলাকে আৱেগিক হৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন কৰিছিল বা জুবিন গাৰ্গৰ মৃতদেহ এদিনৰ কাৰণে হ'লেও যোৰহাটলৈ আনিব লাগে বুলি আন্দোলন কৰিছিল, তাৰ মাজতে তৃতীয় পক্ষ থকাৰ কথা কৈ সেই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবলৈ যিটো তৎপৰতা দেখুৱাইছে সেয়া আচলতে CID তদন্ত নহয়। CID তদন্ত আছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবৰ কাৰণে CID তদন্ত দিয়া হৈছিলে, কিন্তু এতিয়া হাল এৰি শিয়াল খেদিছে CIDয়ে। সেইকাৰণে আমি কৈছিলোঁ যে CID নহয় CBI জৰিয়তে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰাটো সম্ভৱ, কাৰণ CID হৈছে অসম চৰকাৰৰ অধীন এটা সংস্থা, তেওঁলোকৰ সীমাবদ্ধতা আছে। ঘটনাটো যিহেতু ছিংগাপুৰত বিদেশত সংঘটিত হৈছে, গতিকে ভাৰত চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা CBI উদ্যোগ লৈ ইণ্টাৰপল আন্তঃৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জৰিয়তেহে ইয়াৰ প্ৰকৃত ঘটনাটো উদঘাটন কৰাটো সম্ভৱ। গতিকে ইণ্টাৰপল বা CBIক এই তদন্তৰ ভাৰ অৰ্পণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক উদ্যোগ লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।